বিহু বুলি কালি ৰাতি পিঠা কেইটামান বনালোঁ। তিল পিঠা, তাৰপিছত তেল পিঠা। এতিয়া গুড় অলপ পগাইছোঁ পাই। পকা মিঠৈ কেইটামান বনাওঁচোন বোলো, মই পকা মিঠৈ খাই ইমান ভাল পাওঁ নহয়। বিহু বুলি বনাই থওঁ। গুড় 1 কেজি আনিছিলোঁ, তাকে পগাই আছোঁ পাই। বিহু বুলি তেনেকৈ বজাৰ সমাৰ কৰা হোৱাই নাছিল। আজিহে আনিছেগৈ এখেতে। মই আলু, তাৰপিছত আকৌ ৰঙা আলু, বন্ধাকবি, ওলকবি, ফুলকবি সেইবোৰ। মই বোলো লৈ আহিব। নতুন আলু ওলাইছে যদি লৈ আহিব বোলো। ইমান ভাল লাগে নতুন আলু খাই, দামটো বেছি খালি আৰু। গুড়টো আমি পগাই আছোঁ। লেকেটা হৈ থাকোঁতে অলপ খাব লাগিব। মই লেকেটা গুড় খাই ইমান ভাল পাওঁ। আগতে আমাৰ দদাইহঁতৰ ঘৰত লেকেটা গুড় এনেকৈ ঠেলাত বনাই থাকে আৰু বহি থাকোঁ আৰু খাবলৈ পামকৈ। সন্ধিয়া হ'ব সময়ত লেকেটা গুড় হয়গৈ আৰু তাৰপিছত খাই ইমান ভাল লাগেও খাই পেলানি। কলি পেহী গুড় পগাইছে নে কি কৈছে? তই কেনে গম পালি মই গুড় পগাইছোঁ বুলি? গোটেই জপনা ওচৰলৈকে গোন্ধাইছে গুড় পগোৱা নিচিনা। একদম গোন্ধত আমোলমোল হৈ আছে, গম পাই গ'লো নহয় আৰু। হয়নে? গুড় পকা মিঠৈ বনাবলৈ গুড় পগাই আছোঁ। তহঁতৰ পিঠা পনা বনালে নে মায়ে? মায়ে আগৰ লেখীয়াকৈ নোৱাৰা হ'ল, বনাইছে বাৰু। বনালে, তেল পিঠা বনালে, গুড় গেলোৱা পিঠাটো বনালে। তাৰপৰা মই মাক কৈছোঁ বেছি কষ্ট কৰিব নালাগে বোলো, কঁকালৰ বিষ চিষ আছে যে। এতিয়া কি বুলি কয়, মুড়ি চুৰি এইবোৰ আগতে ঘৰতে ফুটাই, এতিয়া মই কিনি আনি দিছোঁ। চিৰা আগতে নিজে কৰে খুন্দে ঢেঁকীত, আজিকালি আকৌ মই কিনি আনি দিছোঁ আৰু তেনেকুৱা হৈছে কথাটো। হয় দেই, আগতে মানুহজনীয়ে কিছু বনাই আকৌ একদম মুড়ি হুৰুম একদম চব ঘৰতে বনাই নহয়, চব ফুটাই একদম আখৈ ফুটাই। মই আনো নহয় আগতে, মোক দি পঠিয়াই একদম আচৰীয়া মনত পৰে দেই। এতিয়া তাৰ বিয়া পাতিহে হ'ব আৰু। অঁ, মায়ে কৈছে বোৱাৰী এজনী বোলে গোটাই দে, তেতিয়াহে বোলে চববোৰ বোলে আগৰ লেখীয়াকৈ কৰিব পাৰিম বোলে, একেলগে মিলি পেলাই বোলে। ঠিকেই। আপোনালোকৰ দাখন দিয়কচোন। মই মেজি সাজি আছোঁ যে, এই দাখন কি বুলি কয় এটা লৈ আছে, আৰু এখন লাগিছিলে। আপোনালোকৰখনকে দিয়কচোন। সাজি হৈছেগৈ নাই তহঁতৰ? আৰু দুদিনহে আছে আৰু। হৈছেগৈ আজিয়ে শেষ হ'ব কামটো। মেজি খানা কি হ'ব এতিয়া? ৰাজহাঁহ হ'ব, হাঁহটো হ'বই। তাৰপিছত আমি গাহৰি অকণো আনিম, ল'ৰাবোৰে খৰি কাঠ দি খাবলৈ। তাৰপিছত মাছ থাকিব, পনীৰ থাকিব। যোনে মাংস নাখায় সি খাব, পনীৰ খাব, মাছ খাব। ঠিকে আছে বাৰু। জলকীয়া ভাজি অকণ কৰিবি, কিবা অকণ দি পেলাই। পচলাই দিয় নে কলডিলে দিয়? কৰিব লাগিব। পচলাকে দিম বুলি ভাবিছোঁ। হাঁহ মাংসৰ লগত পচলা জলকীয়া দি খুব ভাল লাগে খাই। জলকীয়া চোকাকৈ দিবলৈ কবি। সেই জলকীয়া ভাজিকণহে একদম সোৱাদ লাগে খাই আকৌ হাঁহৰ। একদম ধুনীয়াকৈ কোনে বনাব? হাঁহ মাংসটো কিবা জনা মানুহে বনাব দিবি দেই। যোৱা বছৰ বেয়া হৈছিলে কিন্তু। সৰমোহন কাই বনাব? সৰমোহনকে দিবি, সিয়ে ভাল বনায় দেই। একদম গাঁওখনৰ ভিতৰত সিয়ে সোৱাদ লগাকৈ বনায়। সকামে খাওঁ নহয়, ভোজ বৰ ধুনীয়া বনায়। মই দাখন আনি দিছোঁ। চব তললৈ নমাই লৈছোঁ দেই। গেছ কিমান পিঠা বনাইছোঁ। তলতে নমাই লৈছোঁ, গুড় পগাই আছোঁ এতিয়া। গুড় পিঠা কেইটামান বনাওঁ বোলো। ঐ মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল, মিয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। এইবোৰ ৰঙা আলু আনিলোঁ দেই, লোৱা। আনিলে ন? নাৰিকলকেইটা অকণমান ৰুকি দিয়ক। মই গুড়খিনি পগাই আছোঁ। গুড় পিঠাখিনি বনাই পেলাওঁ বুলি ভাবিছোঁ। ৰ'বা, মই ভেলাঘৰ সাজিবলৈ আকৌ সহায় কৰোঁগৈ পুতুকণহঁতক। অকলে বৰ দিগদাৰ হয় নহয়, অকণমান ৰুকি থৈ যাওক হেৰৌ। ৰ'বা অলপ ৰুকি থৈ যাম বাৰু। তুমি কেলৈ পিছফালৰ চৌকাটোতে পিঠাকেইটা বনাব লাগিছিলে? গেছটো শেষ হৈ যাব নহয় ইমানগাল পিঠা বনালে। খৰিয়ে নাই, খৰি আনি দিছিলে। ঠাণ্ডা দিনত তেতিয়া জুই চত বনাই ভাল লাগিলেহেঁতেন। খৰি চৰি নাই, লাগনি খৰি নাই, কাঠ খৰি নাই, কেনেকৈ বনাওঁ মই? খৰি দেখোন ফালিছিল, শেষ কৰিলাই। ৰাতিপুৱা গা ধুবলৈ গৰম পানী কৰিবলৈ খৰিবোৰ পুৰি শেষ কৰিলা। সেইবোৰ পুৰি দিওঁ আৰু, গা ধুবলৈ গৰম পানী কৰি দিওঁ। পুৰাবোৰ ওলাই আহিব জানো আৰু? জ্বলাই থাকিলে ক'ৰ পৰা ওলাব আৰু? পিছে গুড় আৰু লাগিব দেই। এইখিনি গুড় মই পগাই পেলালোঁ। 1.5 কেজি গুড় শেষেই কৰিলা নে? আনিছিলোঁহে। ক'তা দেখা নাই জানো গুড়খিনি পগাই আছোঁ? পগাই থাকিলে এতিয়া আকৌ ওলাই থাকিব নেকি? এইখিনি পগাই পেলানি এতিয়া গুড় পিঠা বনাম। কাইলৈ পকা মিঠৈ কেইটামান বনাম বুলি ভাবিছোঁ, আৰু 1.5 কেজি লৈ আহিব। তুমি মানুহ মাৰিবা দেই। বস্তু আনিতেই আছোঁ, তোমাৰ বজাৰ শেষেই নহয়। মাঘৰ বিহু বুলি অলপ টকা খৰচ হোৱা নাই মোৰ। বছৰেকৰ বিহুতে এবাৰহে আহে আৰু। বিহুটো পাতিবলৈকে ইমান কনজুচি নকৰিব দেই। হ'ব লিষ্টখন লিখি থৈ দিয়া আৰু কিবা আছিলে যদি। মই ভেলাঘৰটো সাজি আহি
বজাৰলৈ ওলাই যাম লৈ আহিম বাবা তাই ইটা বস্তু অঁ হুৰুম কেইটামান লৈ আহিবচোন বৰ ভাল লাগে সেই জলপানত দি খাবলৈ লিখি থৈ দিয়া নাৰিকলখিনি ৰুকি লওঁ লস্কৰা কেইটামান বনাব লাগিব আলহীয়ে লস্কৰা খাই যেনিবা পিঠাও খাই তিল পিঠাবোৰ নাখায় এইবাৰ তিল পিঠা কমকৈ বনাম লস্কৰাকেইটাকে বনাই লওঁ এইবাৰ তিলৰ লাড়ু কেইটামানো বনাম বুলি ভাবিছোঁ তিল খালে ভাল আৰু তিলৰ লাড়ুখিনি এই আলহীয়ে খায়ো ময়ো নিজেও খাই ভাল পাওঁ তিলৰ লাড়ু কেইটামান বনাম বুলি ভাবিছোঁ ঐ দীপা এই লাডু বনাব লৈছা নাই অঁ মা হেৰি লস্কৰাকেইটা বনাই পেলাওঁ বুলি ভাবিছোঁ এতিয়া সেই ৰুকো বোলো হেৰি নাৰিকলকেইটা তুমি হেৰি কৰাচোন চেনি অলপ উলিয়াই দিয়া তাৰপিছত আৰু মই সেইখিনি গৰম কৰি পেলাই লাডু বনাম তিলবোৰ তাৰ অৰ্ডাৰ থৈছা নাই এবাৰ তিলৰ লাড়ু বনাবি নেকি অঁ এবাৰ তিলৰ লাড়ু কেইটামানো বনাম বুলি ভাবিছোঁ তুমি তেল পিঠাকেইটা বনাই দিবা নহ'লে মই সেইখিনি বনাম বাৰু তই এতিয়া লাডুখিনি বনাচোন মই সেই ওলকচু বিচাৰি যাওঁ যাদৱৰ ঘৰত বোলে ওলকচু খান্দিছে বোলে গোটেই সেই ৰাইজে নিছেহি বোলে বৰ ডাঙৰ ডাঙৰ ওলকচু ওলাইছে ময়ো লৈ আহোঁগৈচোন দাইলত দি খাবলৈ হ'ব ভোজৰ দিনাখন দেউতা বজাৰ কৰিবলৈ গ'ল নেকি বাৰু অঁ বজাৰলৈ ওলাই গৈছে আজি বোলে সেই দেওৰীয়া বজাৰৰ ফ্ৰেছ পাচলি কেইটামান লৈ আহিবলৈ গৈছোঁ তাৰপিছত আকৌ সোমবাৰে কিবাকিবি থাকি গ'লে লৈ আহিব লাগে আৰু বেলেগ বজাৰৰ পৰা ধনিয়াই চনিয়াই বোলো সেই পিঁয়াজৰ পাত চাত পালে লৈ আহিব বোলো মই আকৌ ওলকচু বিচাৰি যাওঁ অঁ মা যাদৱদাৰ ঘৰত বগৰীজোপা বৰ একদম ৰঙা ৰঙাকৈ পকি আছে হৈ থাকিলে কেইটামান বুটলি লৈ আহিবাচোন দেই লৈ আহিম বাৰু তেহেঁতৰ সেই বগৰীখিনি বৰ সোৱাদ আকৌ অলপ কৈ থৈ আহিব লাগিব পকিলে বোলো সেই আনিম বোলো আচাৰ বনাবলৈ বগৰী আচাৰটো বৰ ভাল লাগে খাই মিঠা আচাৰটোও বনাব লাগিব এইবাৰ গুড়ত দিয়া বগৰী অঁ এইবাৰ গুড়ত দিয়া বগৰীটো বনাব লাগিব তই এইকেইটা ৰুক তেতিয়াহ'লে মই আহিছোঁ হ'ব মা তুমি যোৱা এইকেইটা প্ৰথমতে ৰুকি লওঁ পইচা পাতি নাই বৰ দিগদাৰ হৈছে বিহুটো পাতিবলৈকে কিছুমানৰ কাৰণে বিহু আমাৰ কাৰণে বৰ বিহে বৰ দিগদাৰ হৈছে চলিবলৈ বজাৰত জুই উঠিছে বস্তু ইমান দাম পাচলি বজাৰলৈ গ'লোঁ পাচলিবোৰ ইমান দাম বাঢ়িলে মই আকৌ বহুত দিন বজাৰলৈ যোৱাই নাছিলোঁ এখেতেই আনে তাৰপিছত আজি গ'লোঁ আজিহে গম পাইছোঁ ইমান দাম বাঢ়িছে বস্তু মাংস মাছ এইবোৰো কেজিত আজিকালি বহুত দাম হ'ল হাঁহ মাংস কাহানি খাইছিলোঁ পাহৰিলোঁ হাঁহ মাংস যিখনহে দাম এতিয়া আৰু হেৰি বেলেগৰ লগতো খোৱা নাই পইচা উঠাইছে 500কৈ বহুত দিন 500 টকি দেখাই নাই ক'ৰপৰা দিওঁ ঐ পুনি ক'ৰপৰা আহিলি যাদৱদাৰ ঘৰলৈ গৈছিলোঁ ওলকচু খান্দিছে বুলি ক'লত ওলকচু আনিবলৈ গ'লোঁ হেৰি নাপালোঁগৈ মানুহে চব কিনি মেলি লৈ গ'লগৈ আৰু তহঁতি এইবেলি সেই আমাৰ লগত নাই খোৱা নেকি সেই কি বুলি কয় মেজি চবেই পইচা দিলে বুলি কৈছে তহঁতৰ ঘৰৰ পৰা নাই দিয়া বোলে অঁ এইবেলি আমি নাই খোৱা পইচা ক'ৰ পৰা দিম বাৰু 500 টকি বহুত দিন হ'ল দেখিয়ে পোৱা নাই ঘৰতে খাম বুলি ভাবিছোঁ আমাৰ চবটো তহঁতিয়ে নাই খোৱা এইবেলি চবেই খাইছে একেলগে কিনো ক'ব বগী বাইদেউ বহুত দিগদাৰ হৈছে চলিবলৈ ঘৰখন মানে সেই নোজোৰেই দেখোন ল'ৰা ছোৱালী পঢ়াইছোঁ ঘৰখন মানে চলাবলৈ দিগদাৰ হয় বেমাৰে আজাৰে বৰ দিগদাৰ পইচা নিদিলেও হ'ব দে তই আহিবি বাকীবোৰ বাৰু নাহিলেও হ'ব কি কথা কয়হে বাইদেউ মই নিজৰ সেই পৰিয়ালটোকে অকলে খামগৈ নেকি মেজি ভোজ নাখাওঁ ঘৰতে সৰুকৈ নিজেটা বনাইছে এখেতে ঘৰতে লগে ভাগে খাম আৰু তহঁতৰ উন্নতি নেদেখিলোঁ আকৌ দেই গাঁৱৰ চবৰে লাহে লাহে উন্নতি হ'ল তহঁতৰহে নহ'ল আৰু বেমাৰী আজাৰে শাহুমাৰো বেমাৰ হৈ থাকে যে মাজে মাজে আমি সেইকাৰণে পইচা গোটাবই নোৱাৰোঁ উন্নতি কৰিবলৈ বেমাৰী মানুহ থাকিলে জানেই নহয় আৰু সেইটো বাৰু ঠিকেই কৈছ বিহু পিঠা পনা বনালি নে নাই পিঠা আজি বনামহে এখেতে বৰা চাউল 2 কেজি আনি দিছিলে সেইখিনি তিয়াই থৈ আহিছোঁ এতিয়া টুকি পেলাই সেইখিনি শুকুৱাই পেলাই খুন্দোগৈ আৰু তিল পিঠা কেইটামানে তাৰপিছত আকৌ লস্কৰা দুটামানে বনাম আৰু তেল পিঠা বনাবলৈও তেনেকৈ তেল খৰচ কৰিব নোৱাৰি তেলৰ যিখনহে দাম গিয়েৰেটোক সেই তেল বটল আনি দিয়া নাই নে পিঠা বনাবলৈ আচৰিতহে পাইছোঁ দেই নাই ভাত পানী বনাবলৈ আনি দিছে তেল কেলেনো মিছা কথা ক'ম বাৰু এই পিঠা বনাই নষ্ট কৰিবলৈ মন নাই আৰু নষ্ট মানে কি আমাৰ নিচিনা মানুহৰ আৰু পিঠা বনাই যদি এবটল এদিনতে শেষ কৰোঁ দিগদাৰ হ'ব যে সেইকাৰণেহে নবনাম বুলি ভাবিছোঁ তিল পিঠা আৰু লস্কৰা কেইটামানহে বনাম আৰু বাৰু হয় দেই হ'ব দে মই সেই দোকানলৈহে আহিছিলোঁ পাই আমাৰ আকৌ চব যোগাৰ দি দিছে বনালেই হ'ল আৰু আপোনালোকৰ দাদাৰ আকৌ ভাল ইনকম আছে আমাৰ যেনে আৰু হাজিৰা কৰা মানুহে কেইটকানো পাব হ'ব দে দুখ নকৰিবি এদিন নহয় এদিন তহঁতৰ উন্নতি হ'ব দে